জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক সময়টোৱে গম পোৱা নাই। কিন্তু হৈছিল কি জুবিন গাৰ্গৰ সেই ঘটনাটো গম পাওঁ। আটাইতকৈ দুখৰ কথা এইটোৱে যে আমি জুবিন গাৰ্গৰ হেৰুৱাৰ প্ৰকৃত সময়খিনিয়ে আজিলৈকে গম নাপালোঁ। ইয়টখনত থকা প্ৰত্যেকজন প্ৰৱাসী অসমীয়া দোষী। অসুস্থ মানুহজনক জুই আৰু পানীৰ পৰা আঁতৰত ৰখাৰ বিপৰীতে কিয় লৈ গৈছিল সাগৰৰ পাৰলৈ পাৰ্টি কৰিবলৈ? এজন অসুস্থ মানুহক তেওঁ 400 গুণ অধিক তেওঁ শৰীৰত এলকহল পোৱা গৈছে বুলি কৈছে। ইমান কম সময়ত তেওঁ সিমানখিনি এলকহল সেৱন কাৰ লগত কৰিলে? তেওঁক নিশ্চয় কোনোবাই যোগাৰ ধৰিব লাগিব, সেইখিনি কোনে ধৰিছিলে? আৰু সেই অসুস্থ মানুহজনক যিজন মানুহক সকলোৱে জানে যে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে তেওঁৰ অসুস্থতাৰ কাৰণে, তেওঁক তেনেকুৱা অৱস্থাত তালৈ কিয় লৈ গৈছিলে? আমাৰ ইয়াৰ পৰা যোৱা কেইজনতো দোষীয়ে এতিয়া মই ভাবোঁ যে ছিংগাপুৰত থকা যিখিনি অসমীয়া আছিলে সেই ইয়টখনত যিখিনি তেওঁলোক সহযাত্ৰী আছে তেওঁলোক সমানে দোষী। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ শুনানিৰ সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিৱসাগৰত পৰিচালক ৰাজেশ ভূঞাই মন্তব্য কৰি কয় যে ছিংগাপুৰ আদালতৰ শুনানিয়ে তেওঁলোকক সহায় কৰিব। আদালতৰ মতে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক সুৰাপান কৰাৰ তথ্য পোৱা গৈছে। ভূঞাৰ প্ৰশ্ন, অসুস্থ এজন ব্যক্তিক সুৰাৰ যোগান কোনে ধৰিছিল? ছিংগাপুৰৰ জুবিন গাৰ্গৰ লগত ইয়টত যাত্ৰা কৰা সকলকো অসমলৈ আনিব লাগে। পৰ্যায়ক্ৰমে ভিডিঅ'বোৰ ভাইৰেল কৰি থকা যুৱতীকো আইনী প্ৰক্ৰিয়াৰ মাজলৈ আনক। এজন অসুস্থ মানুহক তেওঁ 400 গুণ অধিক তেওঁ শৰীৰত এলকহল পোৱা গৈছে বুলি কৈছে। ইমান কম সময়ত তেওঁ সিমানখিনি এলকহল সেৱন কাৰ লগত কৰিলে? তেওঁক নিশ্চয় কোনোবাই যোগাৰ ধৰিব লাগিব, সেইখিনি কোনে ধৰিছিলে? আৰু সেই অসুস্থ মানুহজনক যিজন মানুহক সকলোৱে জানে যে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে তেওঁৰ অসুস্থতাৰ কাৰণে, তেওঁক তেনেকুৱা অৱস্থাত তালৈ কিয় লৈ গৈছিলে? আমাৰ ইয়াৰ পৰা যোৱা কেইজনতো দোষীয়ে এতিয়া মই ভাবোঁ যে ছিংগাপুৰত থকা যিখিনি অসমীয়া আছিলে সেই ইয়টখনত যিখিনি তেওঁলোক সহযাত্ৰী আছে তেওঁলোক সমানে দোষী। তেওঁলোকে সমানে উৎসাহ যোগাইছিলে জুবিন গাৰ্গক তেনেকুৱা এটা কৰ্ম কৰিবলৈ। গতিকে মই অনুৰোধ জনাম আমাৰ অসম চৰকাৰক বা আমাৰ প্ৰশাসনসকলকে যে সেই ইয়টত থকা সেই যাত্ৰীসকলক ইয়ালৈ আনিব লাগে। আৰু আমিতো ইতিমধ্যে গম পাইছোঁ যে তাত থকা কোনোবা এগৰাকী অসমীয়া ছোৱালী সেই ভিডিঅ'বোৰ প্ৰথমতে তেওঁৰ মাকলৈ প্ৰেৰণ কৰিলে, মাকে কাটি হেৰি কৰিলে। অমিত প্ৰভা নহয় আৰু এজনী আছিলে বা চাম গোস্বামী, তেওঁক এতিয়ালৈকে কিয় অনা নাই? হোৱা নাই যে এই আইন প্ৰক্ৰিয়াটোৰ মাজলৈ তেওঁক আনিব লাগে। মই ভাবোঁ যে সেই আনিলেহে আমি প্ৰকৃত দোষী বিচাৰি পাম। আৰু প্ৰকৃততো হৈছিল কি জুবিন গাৰ্গৰ সেই ঘটনাটো গম পাওঁ। আটাইতকৈ দুখৰ কথা এইটোৱে যে আমি জুবিন গাৰ্গৰ হেৰুৱাৰ প্ৰকৃত সময়খিনিয়ে আজিলৈকে গম নাপালোঁ। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত সম্পূৰ্ণ সঠিকভাৱে এটা সময় ন্যায়পালিকাই চাব লাগে আৰু উচিত ন্যায় হ'ব লাগে। ৰাজেশ ভূঞাই দুখ প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক সময়টোৱে তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই। সকলো দিশ সামৰি তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৰাজেশ ভূঞাই। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।